দেশৰ কাৰণে গান্ধী পৰিয়াল নেতিবাচক আৰু গৌৰৱ গগৈও নেতিবাচক। গতিকে নেতিবাচকে নেতিবাচককে সমৰ্থন কৰে, ইতিবাচকে ইতিবাচকক সমৰ্থন কৰে। ৰাষ্ট্ৰৰ সুৰক্ষাৰ লগত জড়িত বিষয় এটাক লঘু কৰাৰ, সামান্য কৰাৰ যিটো আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ এটা কুৎসিত প্ৰয়াস, এই প্ৰয়াসক ভাৰতীয় জনতা পাৰ্টীয়ে ধিক্কাৰ দিছোঁ আমি। আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক আমি ৰাজ্যলৈ স্বাগতম জনাইছোঁ। তাত কোনো আমাৰ বিশেষ আৰু ইয়াত বিশেষ তেওঁৰ মানে সন্দৰ্ভত ক'ব লগা নাই। কিন্তু গৌৰৱ গগৈক যেতিয়া বচাব বিচাৰিছে, তাৰমানে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষটো সেইটো এটা মানে দেখুওৱা দাঁত। আচলতে গৌৰৱ গগৈক বচাবৰ কাৰণে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমলৈ আহিছে। ইয়াৰ কোনো নিৰ্বাচনটো কি হ'ব তেওঁলোকে ভালকৈ গম পাইছে, কংগ্ৰেছৰ কি অৱস্থা হ'ব সেইটো অনুমান তেওঁলোকে কৰিব পাৰিছে। সেইকাৰণে গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ বিশ্বস্ত, গতিকে বিশ্বস্ত এজন পৰিয়ালৰ সদস্যক তেওঁ অপৰাধ কৰিলেও, যিটো আমাৰো কিছুমানৰ হেৰি থাকেতো পৰিয়ালত, সৰু ল'ৰাটোৱে কেতিয়াবা অলপ দুখ চুখ কৰিলে তাক অলপ বুজাই বঢ়াই ঠিক ঠাক কৰে। গতিকে এই দুখটো পৰিয়ালৰ এজন সদস্যই কাৰোবাক এটা থাপৰ মাৰিলে, কাৰোবাক চৰ মাৰিলে এই দুখ নহয়। ৰাষ্ট্ৰৰ সুৰক্ষাৰ লগত যিয়ে আপোচ কৰিব পাৰে, ৰাষ্ট্ৰৰ সুৰক্ষাক লৈ যিয়ে প্ৰশ্ন কৰিব পাৰে, এনেকুৱা এটা বিষয় নেশ্যনেল ছিকিউৰিটি ৰিলেটেড এটা ইছ্যু কংগ্ৰেছৰ সৰ্বোচ্চ নেতা বুলি ক'ব লাগিব প্ৰিয়ংকা গান্ধী আজিৰ দিনত। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী, হয়নে নহয়? তেওঁলোকে সদায় দেশৰ সুৰক্ষা, দেশৰ যিবিলাক স্বাৰ্থ সেই ক্ষেত্ৰত সদায় আপোচ কৰে। আজি গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিয়া প্ৰিয়ংকা গান্ধীৰ যিটো প্ৰয়াস বা কুৎসিত প্ৰয়াস, সেইটো তেওঁলোকৰ দেশৰ একতা অখণ্ডতাৰ প্ৰতি তেওঁলোকৰ অকণমানো যে সংবেদনশীলতা নাই, দায়িত্ববোধ নাই, সেইটোকে আজি পুনৰবাৰ মানে প্ৰতীয়মান কৰাইছে। দাদা, বিৰোধীয়ে এতিয়ালৈকে মিত্ৰতা চূড়ান্ত হোৱা নাই। অখিল গগৈয়ে কৈছে আজিৰ ভিতৰত মিত্ৰতা চূড়ান্ত নহ'লে মিত্ৰতা ভংগ হ'ব। আপুনি ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে, ৰাজ্যিক সভাপতি হিচাপে কি দৃষ্টিত চাইছে? মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই নিজৰ স্থিতিত অটল হৈ থাকক। আৰু বেলেগ কোনোবাখিনিত মসৃণ হ'ব নেকি যদি সেই বিৰোধী ভংগ হয়? ভোটসমূহ যিহেতু ডাইভাৰ্চিফাই হ'ব, সেইখিনিয়ে বিজেপিক জিকাত সহায় কৰিব নেকি? যিসমূহ সংখ্যালঘু, আমিতো বিচাৰোঁ শক্তিশালী বিৰোধী, আৰু মই ভাবোঁ যে তেওঁলোকৰ এটা ডাঙৰ এটা বিৰোধী মিত্ৰজোঁট হ'ব, শক্তিশালী মিত্ৰজোঁট হ'ব। গতিকে মই সেইটোৱে ভাবোঁ ব্যক্তিগতভাৱে ডাঙৰ এটা শক্তিশালী বিৰোধী মিত্ৰজোঁট বিজেপিৰ এগেইনষ্টত, NDAৰ এগেইনষ্টত হ'ব। কংগ্ৰেছে এটা অভিযোগৰ দাখিল কৰিছে বিজেপিৰ এগেইনষ্টত। কংগ্ৰেছে যিবিলাক পাপ কৰি থৈ গৈছে, সেই পাপবিলাকেই বিজেপিলৈ আঙুলি টোৱাই সেইবিলাক কথা আকৌ এবাৰ ৰাইজক মনত পেলাই দিছে যে আমি যিবিলাক পাপ কৰিছিলোঁ, যাৰ কাৰণে এইবিলাক ঘটনা হৈছিল, এইবিলাক আকৌ ৰাইজে মনত পেলাইছে। অৰ্থাৎ বুমেৰাং যিটো কোৱা হয়, কংগ্ৰেছৰ চাৰ্জশ্বিটখন বুমেৰাঙত পৰিণত হৈছে। আমালৈ বুলি মাৰিলে খেলপাত, কিন্তু লাগিলগৈ কংগ্ৰেছৰ বুকুত। এতিয়ালৈকে গৌৰৱ গগৈ কিয় এৰেষ্ট কৰা হোৱা নাই আৰু কিয় এৰেষ্ট কৰা নাই? সেইটোতো আপুনি কোৰ্টত সুধিব লাগিব। গৌৰৱ গগৈৰটো SIT যেতিয়া প্ৰতিবেদন আহি গৈছে, সেইটো বাকী কোৰ্টে যদি চমুটো কেছ লয় বা ভাৰত চৰকাৰে CBI বা নিয়াৰ জৰিয়তে যদি তদন্ত কৰে, গোটেই কথাবিলাক আগবাঢ়িব ভালকৈ। কিন্তু গৌৰৱ, সেইটো মই কেনেকৈ উত্তৰ দিম? আপুনি ভালকৈ বেলেগ এজনক সুধিব লাগিব, যোনে চমুটো কেছ ল'ব পাৰে। পাৰ্টীৰ কেতিয়ালৈকে ঘোষণা হ'ব? পাৰ্টী অলপ টাইম আছে, অলপ সময় লাগিব। আমি মাৰ্চততো আৰু পাৰ্টী ঘোষণা কৰিবই লাগিব, ইয়াত আৰু বেলেগ আৰু বিষয় নাই। তাৰ কাৰণে এতিয়া চাওক, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা ৰাজ্যিক সমিতিয়ে নকৰে, প্ৰাৰ্থী ঘোষণা কৰে ৰাষ্ট্ৰীয় সমিতিয়ে। গতিকে এটা নিৰ্দিষ্ট এটা পদ্ধতি আছে, এটা পৰম্পৰা আছে। সেই পদ্ধতি পৰম্পৰা আমাৰ ইতিমধ্যে এটা পৰ্যায় সমাপ্ত হৈছে, আৰু এটা পৰ্যায় আছে। এই পৰ্যায়টো মাৰ্চৰ ফাৰ্ষ্ট উইকত আমি শেষ কৰি ল'ম, আৰু যিমান সোনকালে পৰা যায় কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী সন্দৰ্ভত আমি পেনেল যি পঠাম, সেই পেনেলৰ ওপৰত আলোচনা হ'ব, আৰু লগে লগে কেন্দ্ৰীয় সমিতিয়ে, নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থী ঘোষণা কৰিব বুলি আমাৰ বিশ্বাস।